And this is your homework for today. এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিলে এই কন্ট্ৰেক্টৰ আণ্ডাৰটেক্স ইকুৱেশ্যনটো লিখিবা অলমষ্ট ছেইম যিটো মই অলপ আগত দেখুৱাই গ'লোঁ সেইটোৰ সৈতে অলমষ্ট ছেইম খালি ইয়াত নাম্বাৰছখিনি ভেৰি কৰিব অলপ ডিফাৰেণ্ট হ'ব বাকী অলমষ্ট ছেইম হৈ আছে গতিকে এইটো হোমৱৰ্ক কৰিবা কিবা ডাউট থাকিলে মোক সুধিবা The next question is this. 2 men and 5 boys can do half of the work in 5 days. দুজন মানুহ আৰু দুটা ল'ৰাই কি কৰিলে এটা কামৰ আধা অংশ 5 দিনত কমপ্লিট কৰিলে এগেইন 3 men and 4 boys can do 1/3 of the work in 3 days. আকৌ কি হ'ল আৰু এটা গ্ৰুপ আছে সেইটো হৈছে 3 men আৰু 4জন ল'ৰা 3জন পুৰুষ আৰু 4জন ল'ৰা তেওঁলোকে কি কৰিলে কামটোৰ 1/3 3 দিনত কমপ্লিট কৰিলে The question is how many days will 9 men take to complete the work? এতিয়া 9জন মানুহে সেই কামটো কিমান দিনত কমপ্লিট কৰিব সেইটো আমাৰ উলিয়াব লাগে First of all you have to write two groups. এতিয়া তোমালোকে কি কৰিব লাগিব দুটা গ্ৰুপ লিখিব লাগিব One is suppose this is group 1 this is group 2 okay এটা দুটা গ্ৰুপ মই বনাই লৈছোঁ এইকাৰণে যাতে আমাৰ অংকটো কৰোঁতে সুবিধা হয় ঠিক আছে 2 men and 5 boys 2 men 5 boys and here 3 men 4 boys এটা গ্ৰুপত আছে দুজন পুৰুষ আৰু 5জন ল'ৰা আনটো গ্ৰুপত আছে 3জন পুৰুষ আৰু 4জন ল'ৰা now in this group they have do for 5 days তেওঁলোকে 5 দিন এটা কাম কৰিলে half of the work তেওঁলোকে এই গ্ৰুপটোৰ মানুহখিনি কি কৰিলে 5 daysত half work done কৰিলে আৰু এইটো গ্ৰুপত 3 দিনৰ কাৰণে কিমান অংশ কৰিলে 1/3 portion এই দুইটা গ্ৰুপৰ পৰা আমি কি কৰিব লাগিব men to now see in the main question 9 men take to work that means we have to convert the boys into men আমি কি কৰিব লাগিব যেহেতু কুৱেশ্যনটো 9জন মানুহে কিমান কাম কৰিলে বুলি দিয়া আছে বা কিমান দিনত কৰিছে বুলি সুধিছে সেই কাৰণে আমি কি কৰিব লাগিব দুইটা গ্ৰুপৰ পৰাই men খিনিক আমি কনভাৰ্ট কৰি ল'ব লাগিব বা বয়জ খিনিক মেনলে আমি কনভাৰ্ট কৰি লৈ যাব লাগিব এতিয়া চোৱা সলিউশনটো কেনেকৈ see the solution now here given দিয়া আছে 2 men plus 5 boys to half work no need to write half of the work only half work in 5 days প্ৰথমতে আমি কি কৰিম এই গ্ৰুপটোৰ কথাখিনি লিখি ল'ম and then we have to find number of men or work in 1 day আমি প্ৰতিটো গ্ৰুপতে কি কৰিম দুইটা সেন্টেন্স লিখি ল'ম দুইটা গ্ৰুপৰ পৰাই কৰি ল'ম তাৰ পিছত আমি কি কৰিব লাগিব প্ৰত্যেকটো গ্ৰুপৰ পৰাই 1 ডেলে কনভাৰ্ট কৰিব লাগিব এদিনৰ কামটো কনভাৰ্ট কৰি ল'ব লাগিব অসমীয়া লিখা দিয়া আছে দুজন পুৰুষ যোগ 5জন ল'ৰাই আধা অংশ 5 দিনত সম্পূৰ্ণ কৰে 5 দিনত কৰে বুলি লিখিলেও হৈ যাব হ'ল দুজন পুৰুষ প্লাস 5জন ল'ৰাই আধা অংশ 5 দিনত কৰে হ'ল এতিয়া আমি চাম we have to convert 5 days into 1 day আমি কৰিব লাগিব কি 5 দিনটোক এদিনলৈ কনভাৰ্ট কৰিব লাগিব now see if number of works decrease number of persons will increase যেহেতু আমাৰ দিনৰ সংখ্যাটো কি হৈছে কমি গৈছে সেইকাৰণে আমি কম দিনত বেছি মানুহ লগাব লাগিব সেইকাৰণে 2 into 5 that means 10 men plus 5 into 5 is equal to 25 boys do half of the work in 1 day whole half of the work then convert half of the work in 1 that means complete work এতিয়া আমি চাব লাগিব এদিনত গোটেই কামটো কমপ্লিট কৰিবলৈ কিমান মানুহ লাগে see half of the work increases to the complete work that means work increases and we have to multiply 2 that means 20 men plus 25 into 2 50 boy এতিয়া কি কৰিব লাগিব আমি 2 to multiply কৰিব লাগিব যেহেতু ইয়াৰ number of work to বাঢ়ি গৈছে গতিকে number of persons বাঢ়ি যাব 20 men plus 50 boys can do complete the work in 1 day এটো হ'ল এটা গ্ৰুপ again come to the second group এতিয়া second group ole aha sorry again you write আকৌ
কিমান আছিলে 3 men 4 boys 3 men plus 4 boys do 1/3 of the work in 3 days অসমীয়াত লিখা আকৌ 3জন পুৰুষ প্লাস 3 পুৰুষ বুলি লিখিলে হ'ব 3 পুৰুষ প্লাস 4 ল'ৰাই 1/3 কাম কৰে 3 দিনত হ'ল and again we have to convert 3 days to 1 day আকৌ আমি 3 দিনটোক 1 এদিনলৈ কনভাৰ্ট কৰিব লাগিব so multiply 3 with all of these numbers sorry 9 men plus 4 into 3 12 boys do half of the work in 1/3 work in 1 day again complete work will be done in 1 day by 9 into 3 27 men plus 12 into 3 36 boys আকৌ কি হ'ব এই যেটো কমপ্লিট ওয়ার্ক কৰিবৰ কাৰণে আমাক ইমানখিনি মানুহৰ প্ৰয়োজন হ'ব now see this is group number 1 this is for group number 2 দুটা গ্ৰুপৰ কাৰণে আমি এদিনত কমপ্লিট ওয়ার্ক কৰিবলৈ কিমান মানুহৰ প্ৰয়োজন হ'ব হেতু গম পাই গলো এতিয়া now we have to compare these two groups আমি দুইটা গ্ৰুপকে কম্পেয়াৰ কৰিব লাগিব by comparing the assume that these are two equations তোমালকে ধৰি লোৱা যে এটো দুটা equation and we have to substitute these equations into one equation that means you can say that we have to convert men to boys এই দুইটা equationৰ পৰা আমি কি কৰিব লাগিব men খিনিক boy লে কনভাৰ্ট কৰিব লাগিব how now see 1 day both are same complete work these are two units that are same এই দুইটাই কি হৈছে আমাৰ same হৈ আছে তাৰ কাৰণে আমি তে next কি কৰিম from the two groups অসমীয়াত লিখা দুইটা দলৰ পৰা পাওঁ we get 20 men plus 50 boys is equal to 27 men plus 36 boys compare কৰে ইয়াত 20 men plus 50 boys আছে complete কামটো এদিনত কৰে ইয়াতো 27 men plus 36 boys complete কৰে এদিনত গতিকে ইয়াৰ পৰা convert men into boys 27 men minus 20 men see if you assume it is x man is x and boy is y ধৰি লৈছো মই assume কৰিছো যে man হৈছে x আৰু এটো boy হৈছে y তেতিয়াহলে আমি যদি এটো ইকুৱেচন বুলি ধৰো if we assume that it is an equation that solve for x and y x আৰু y কাৰণে solve for that means convert put x in terms of y এটো কামগে x অক y ত convert কৰি দিম একে কথা and it will be 50 boy plus minus 36 boys that means 7 men is equal to 7 men is equal to this 14 boy right now solve or divide by 7 2 boys from these two equations or groups we can see that আমি তো দেখিছো যে দুজন ল'ৰাৰ সমান হৈছে এজন মানুহ that means if we have to find number of days আমি যদি number of days to উলিয়াব লাগে for 9 men নজন মানুহৰ কাৰণে তেতিয়াহলে আমি কি কৰিব লাগিব after getting this result এই ৰিজাল্টটো পোৱাৰ পিছত convert this group that means first group into men আমি যেহেতু এটো men এজন মানুহ is equal to 2 boys পাই গলো you can write one man therefore you have to convert প্ৰথমতে তোমালকে কি কৰিব লাগিব এই যেটো first group টো আছে first group টো number of persons আছে সেইটো তোমালকে কি কৰিব লাগিব menলে convert কৰিব লাগিব that means therefore you write 20 men plus 50 boys is equal to menলে convert কৰিবলৈ কি কৰিবা 50 boys that means 20 men plus 50 by 2 is equal to 25 men that means 45 men or you can say
20 men plus 50 boys can complete a work in 1 day, or 45 men can complete the work in 1 day. আকৌ আমি ইয়াত কি কৰিম, work men, আকৌ সেই চাৰ্টখন বনাম, and days, since আমি কৰিব লাগে ডেটো কম্পিউট কৰিব লাগে. work done 1, it is 45. work done, the complete work, that means 1. Men will be 45, number of days is 1. And for the complete work, number of men we have to find. For 9 men, number of days will be to be estimated. আমি হেতু উলিয়াব লাগিব. assume that এইখিনি পিছত লিখিবা, let number of days be x. ধৰো দিনৰ সংখ্যা x হ'ল. Therefore x is equal to, compare the works with days. দিনৰ সংখ্যা কি হৈছে এইটোৰ পৰা নালাগে, যেহেতু 1 1 আছে, এইটো কম্পেয়াৰ কৰিলে জাষ্ট কম্পেয়াৰ মেন এণ্ড ডেইজ, জাষ্ট মেন আৰু ডেইজ, দিনটো কম্পেয়াৰ কৰিলেই হৈ যাব. number of days, number of men decreases, number of days will increase. Therefore we have to multiply 45 by 9. এইটো inverse ratio multiply কৰিব লাগিব. That means the answer will be 5. You write, therefore 9 men can complete the work in 5 days. অসমীয়াত লিখা 9জন মানুহে 5 দিনত কামটো কমপ্লিট কৰিব. That's all for today.